আমি লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলোঁ সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গ্ৰুপত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। আপোনালোকে শুনিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে যি লাখপতি বাইদেউ আঁচনি ধন যি 10,000 টকা দিয়াৰ কথা আছে সেই টকা লাভ কৰিবৰ কাৰণে কি পদক্ষেপ হাতত লৈছে আপোনালোকে এতিয়া নিজে শুনিলে। এতিয়া কি হয়, চৰকাৰী মহিলা কৰ্মচাৰীক তেওঁলোকে প্ৰথম ট্ৰেইনিং দিয়ালে, সেই ট্ৰেইনিং দিয়া মহিলাগৰাকীয়ে আপোনালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিব। আপোনালোকৰ ওচৰে পাজৰে যিমানকেইটা গোট আছে তেওঁলোক কি হয়, সেই যোনগৰাকী মহিলাক চিলেক্ট কৰিলে সেই চিলেক্ট কৰা মহিলাগৰাকী এখন কি হয় তালিকা দিয়া হৈছে যে এইকেইটা গোট তেওঁলোকে কৰিব লাগিব। তেওঁলোকৰ আপোনালোকৰ ওচৰে পাজৰে যিমানকেইটা গোট আছে 5 বা 6টা গোট যিমানকেইটা গোট তেওঁলোকক দিয়া হৈছে সেই গোটলৈ গৈ পিনে সেই যোনগৰাকীক চিলেক্ট কৰিছে সেই চিলেক্ট কৰা মহিলাগৰাকীয়ে আপোনালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিব। আৰু বহুতো গাঁৱত এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ ওচৰে পাজৰেও বহুতকেইখন গাঁৱতে ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন হৈ গ'ল। আপোনালোকৰ যদি এতিয়ালৈকে ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন হোৱা নাই তেন্তে আপোনালোকৰ ওচৰে পাজৰে যিমানকেইটা গোট আছে তেওঁলোকক সুধিব যে ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন হ'ল নাই। যদি নাই হোৱা তেতিয়া আপোনালোকে সেই মহিলাগৰাকী মানে ওচৰে পাজৰে আপোনালোকেতো গম পাবই কোনগৰাকী মহিলাই কৰিলে ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন, সেই মহিলাগৰাকীক আপোনালোকে কণ্টেক্ট কৰি পিনে আপোনালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰি ল'ব। তেতিয়াহে আপোনালোকে যি 10,000 টকা সেই টকা লাভ কৰিব। এতিয়া কি হয়, সেই মহিলাগৰাকীয়ে যেতিয়া আপোনালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যন কৰাৰ পাছত যোনখন তালিকা থাকিব আপোনালোকৰ ভেৰিফিকেশ্যন কৰা তালিকা থাকিব, সেই তালিকাখন আপোনালোকৰ কি হয় বিধায়কৰ ওচৰলৈ যাব। আৰু কি হয়, এইবোৰ কাম অনলাইনতে হ'ব। আপোনালোকে এদিনতে এই ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন হ'ব। যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব সেই ভেৰিফিকেশ্যন কৰা তালিকাখন আপোনালোকৰ বিধায়কৰ ওচৰলৈ যাব। বিধায়কৰ ওচৰলৈ যোৱাৰ পাছত সেই বিধায়কজনে যেতিয়া সেই তালিকাখন মঞ্জুৰি কৰিব, যেতিয়া ছাবমিট কৰাৰ পাছতহে আপোনালোকে সেই লাখপতি বাইদেউ আঁচনি ধন যি 10,000 টকা সেই 10,000 টকা আপোনালোকে লাভ কৰিব। প্ৰথম এতিয়া ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পাছতেই বিধায়কৰ ওচৰলৈ যাব। বিধায়কৰ ওচৰলৈ যোৱাৰ পাছত বিধায়কে যেতিয়া ছাবমিট কৰিব তাৰ পাছতহে আপোনালোকৰ বেংক একাউণ্টত সেই 10,000 টকা সোমাব। আৰু জানিব পৰা মতে 2025 চনৰ জানুৱাৰী মাহৰ লাষ্টৰ ফালে নাইবা ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্টতে আপোনালোকে লাখপতি বাইদেউৰ যি 10,000 টকা সেই 10,000 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন এতিয়ালৈকে আপোনালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন হ'ল নে নাই, সেইটো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এই ধৰণৰ ইনফৰ্মেশ্যনবোৰ এই চেনেলটোত দি থকা হয়।